গুড মৰ্ণিং গাইজ, কি খবৰ? আশা কৰিছোঁ ভাল সকলোৰে। তো আজি ৰ'দটো দিছে, ভাল লাগিছে মনটো। ঘৰতে আছোঁ বৰ্তমান আৰু বাহিৰৰ পৰিৱেশটো চাব দেই। কি ক'ম আৰু, প্ৰকৃতিৰ নিয়ম চাওক। পানী আমাৰ ইয়াতো পালেহি, পিছফালে আমাৰ বাৰাণ্ডাটো পালেহি বুলি ক'ব লাগিব। কিন্তু আমাৰ এইখিনি বাৰু বৰকৈ নুবুৰে, কিন্তু কিছুমান জেগাত যি অৱস্থা দেখিছোঁ বহুত বেয়া লাগিছে। গোটেই অসমবাসীৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে কাৰো একো ক্ষতি নোহোৱাকৈ সকলোৱে ঠিক ঠাকে থাকে। কি কৰিব, উপায় নাই, প্ৰকৃতিৰ নিয়ম, পানী হ'বই নেকি। বাকী আৰু বৰ্তমান সময় হৈ আছে প্ৰায় 11টামান বাজিলে। যোৱাকালি আমি এখন ভিগো আনিছিলোঁ, ভিগোখন তিনিচুকীয়াৰ দাদা এজনে বুক কৰিলে, সেইখনক এতিয়া আমি দিবলৈ বুলি ওলাই আহিছোঁ আৰু এতিয়া যাম। তাৰোপৰি আপোনাৰ যোৱাকালি দেখিছে এখন স্কৰ্পিঅ' আনিছিলোঁ। যোৱাকালি ৰাতি ভালকৈ দেখুৱাব নোৱাৰিলোঁ, এতিয়া মই অকণমান ঠুকঠাককৈ পিছফালৰ পৰা পটাপট দেখাই দিছোঁ। গাড়ী অলমষ্ট ঠিক আছে, দুটামান কাম আছে মই ক'লোৱে। এইটো অফ ৰ'ডিঙৰ টায়াৰ লগোৱা আছে, ডাঙৰ হয়, টায়াৰ গ্ৰিপো আছে, মজা হৈ আছে। বেক চাইডৰ পৰা প্ৰফাইলটো এনেকুৱা, কিন্তু গাড়ী লেতেৰা বহুত বেছি হৈ আছে। আৰু এইখন মানে কি হ'ল, মই জানো যে এই গাড়ীখন বিক্ৰী হওঁতে অলপ দেৰি লাগিব, কিন্তু নিজৰ চখ বোলা বস্তু এটা আছে ধৰক। নিজে সদায় চখ বোলা মানে কি হ'ল, স্কৰ্পিঅ'খন চলাবলৈ মন আছিল, ঠিক সেইকাৰণে মই স্কৰ্পিঅ'খনো আনিলোঁ। নিব কোনোবাই, নিয়াটোতো এনেও নিব, অলপ দিন লাগিব খালি। কিমান দিন লাগে ইমান আইডিয়া নাই। স্কৰ্পিঅ' EX মাইক্ৰ' হাইৱাৰ্ড, ঠিক আছে মডেলটো। এনেই মই ইমানটো আইডিয়া নাই মোৰ কিমান কি এইবিলাক স্কৰ্পিঅ'ৰ বিষয়ে। বাকী গাড়ী কণ্ডিশ্যন অলমষ্ট ঠিক আছে। এতিয়া নিজৰ চখটোৰ কাৰণে আৰু আনি মেলি চলাই আছোঁ। বাকী এখন তেনেকৈ ইন'ভাও চলাই আছোঁ, ডাঙৰ গাড়ী আৰু চখটো পূৰণ কৰিবলৈ হ'লে ডাইৰেক্ট নিজে কিনি চলাব নোৱাৰোঁ, সেইকাৰণে কিনি আনিলোঁ, চলাম। কোনোবাই নিলে ইচ্ছা কৰিলে ল'ব পাৰিব। আৰু সেইখনৰ দাম লগাইছোঁ আমি 250 উইথ ট্ৰান্সফাৰ, 2012 মডেল। ইঞ্চুৰেঞ্চ ফেইল আছে, ইঞ্চুৰেঞ্চটো কৰিম আমি। বাকী এতিয়া ওলাইছোঁ বলক, বাকী দেখা চাওক। এতিয়া তিনিচুকীয়া যাওঁ, ঘূৰি আহোঁতে হয়তো কিবা যদি আনো, তেতিয়া আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম। বাকী বলকচোন এতিয়া। কি খাব দা? ঘুগুনি খাব? ঘুগুনি আৰু ৰুটি। আমি নিজেই মালিকে। বাইদেউ সুবিধাটো দি দিছে, নিজে নিজে ল'বলৈ লৈ লৈছোঁ। পিঁয়াজ কটা আছেনে বাইদেউ? পিঁয়াজ অকণমান দি দিম। মন লাগিছে মোক। তিনিচুকীয়া পালোহি আৰু দাদাজন ইয়াতে ৰৈ আছে, গাড়ীখন যিজনে ল'ব মানে। বাকী আমি খোৱাং চাৰিআলিৰ পৰা তামোল লৈ আহিলোঁ। তাৰ তামোল লওক, মুখখন নুতুলো আৰু ন, পিছত তুলিব ন। এই ডাবো আছে আমাৰ খোৱাং চাৰিআলিত, ডাবো দিয়ে দেখিছে নাই? তামোলৰ লগত ডাব, তামোল চব দিয়ে। 10 টকাত 4খন দিয়ে দেই, 2খনে দিয়ে। ঠিকে আছে, দিয়ক খাই লওক, এবাৰ টেষ্ট ড্ৰাইভ লওক। আহোঁতে এচি হাৱা খাই এতিয়া মজা নেচাৰেল হাৱা খাই তিনিচুকীয়াৰ পৰা আহি আছোঁ, এতিয়া গৈ আছোঁ ডিব্ৰুগড়। আৰু তাততো নিমিলিলে, তিনিচুকীয়াত 2খন মাছ চালোঁ, কাম নহ'লতো। এতিয়া ডিব্ৰুগড় গৈ আহি আছোঁ ফাইনেলি। তো ইয়াতে আপোনাৰ ডিব্ৰুগড়ত বানপানী দেখা পালে অলপ আগত, আকৌ এবাৰ দেখাইছোঁ। বহুত বেছি পানী হৈ আছে ডিব্ৰুগড় হাইৱেত, উপায় নাই আৰু কি কৰিব, অৱস্থা বেয়া। বাকী ডিব্ৰুগড়ত কিবা এখন চাওঁ, যদি এখন মিলে এখনে লৈ মেলি গৈ আছোঁ আৰু। বাকী দাদুৱাই পূৰা ভোক লাগিছে নি? ভোক লাগিছে, খালোঁ ৰুটি, আকৌ খাব লাগিব এতিয়া। লাগি গৈ আছোঁ আৰু অকলে যাই আছোঁ। বাকী মজাকৈ বিৰিয়ানীকে খাই লওঁ। মোৰ বেলচা নাই দিয়া যে এটা, ক'ত দিছোঁ? ঠেং এটা দিছে বাৰু, খোৱা ঠেং এটা, হাতে খাই ভাল লাগিব দেই। দাদা কেনেকুৱা? গুলি নেকি? তো গাইজ আহি ডিব্ৰুগড় পালোঁ। ডিব্ৰুগড় দাদা এজনে মোক অলপ দিন আগত দি থৈছিলে ফটোখিনি, মই চাম বুলি ভাবিছিলোঁ, কিন্তু পাহৰি গৈছিলোঁ। আকৌ OLX দিলে, OLX ঘৰকৈ চাৰ্চ কৰিলোঁ, ডিব্ৰুগড়তনো কি আছে চাওঁচোন বুলি। তাৰপিছত কেছটো কি হ'ল, ডিব্ৰুগড় দাদাই ঘৰকৈ গাড়ীখন দেখিলোঁ, নাম্বাৰটো বিচাৰিলোঁ, দিলে। ওলাই হওক বোলো মেডিকেল তিনিআলিলৈ, ডিব্ৰুগড় মেডিকেল তিনিআলিৰ ওচৰৰ পৰাই মানে আকৌ টাটা টিয়াগো এখনে লৈছোঁ। টিয়াগো এখন আছেই ঘৰত, এখন আজি বুক কৰিছে, কিন্তু এইখন আকৌ সেইখন বুক কৰাৰ পিছতে আকৌ এখন লৈ আহিলোঁ। এইখনো এখন ছেম
2018 মডেল, খালি এইখন আপোনাৰ ফাৰ্ষ্ট অনাৰ আৰু আপোনাৰ চলিছে 68,000 আৰু দামটো বিষয়ে মই ঘৰত গৈ কৈ আছোঁ। বাকী কালাৰটো হোৱাইট কালাৰ কিন্তু দেই, বাকী এণ্ড্ৰইড লাগি আছে। বেষ্ট টিউবৰ অপশ্যন আছে, খালি বেষ্ট টিউবটো দাদাই খুলি থৈ দিলে। বেষ্ট টিউবটো চব মানুহে নিদিয়ে ধৰক, নিজৰ পাৰ্চনেল বস্তু হয়, সেইকাৰণে বেষ্ট টিউবটো দিয়া নাই। বাকী ইণ্টেৰিয়ৰ কণ্ডিশ্যন অলমষ্ট ঠিক আছে গাড়ীৰ, মোটামুটি ঠিক আছে আৰু টিপটপ। বাকী দাম বহুত বেছি নহয়, আণ্ডাৰ 3 লাখৰ ভিতৰত আহি যাব গাড়ীখন। লওঁ বুলি ক'লে ৰখিব, খালি ইখনতকৈ 2 টকামান বেছি হ'ব পাৰে। তো আপোনালোকে লওঁ বুলি ক'লে এখনো পটাপট ল'ব পাৰিব। আৰু বাকী ঘৰত গৈ দেখাই মেলি আছোঁ। আৰু বাকী মই অলপ চলালোঁ, এতিয়া দাদুৱে চলাইছে। কেনেকুৱা ভাইটি? টুকটাক কাম আছে নে কিবা কিবি? গম পোৱা নাই, আৰু অলপতো গৈ লওঁ। হয় নি? দৌৰালে গম পাবাই নাই, অলপ কাম আছে, নাই বুলি নকওঁ, মোটামুটি আৰু টুকটাক পুৰণি গাড়ী এখনত যেনেকৈ কাম থাকে ধৰক। ব'লকচোন বাৰু বাকী দেখা যাওক, ঘৰ গৈ পাতি আছোঁ। এইফালে 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 তাতে ভৰাই দিয়া নেকি? প্ৰায় আপোনাৰ বাজি গ'ল 9:05 হৈ গ'ল। মৰ্ণিং আপোনাৰ কিমান সময়ত ওলাল? আমি 10টা মানত ওলাইছিলোঁ, 9টা বজাত প্ৰায় 11 ঘণ্টামান জাৰ্ণি কৰি মেলি আহিলোঁ। ফাইনেলি ঘৰ পালোহি। আৰু বাকী আপোনাৰ স্কৰ্পিঅ'খনো অলপ লেতেৰা হৈছে, কামকেইটা আছে, মই কৈছিলোঁ আপোনালোকক। তো সেইখনো লাগিলে গম পালে 250ত পাব। ইয়াত অলপ মানে ভালকৈ ধুব লাগিব, ভালকৈ চাৰ্ভিচিং কৰিব লাগিব, লাইট চাইটবিলাক অলপ চাফা কৰিব লাগিব। এখন ধুনীয়া, এইখন ধুই আমি 250ত দি আছোঁ। সেইখনো 240 লগাইছোঁ, মিলাই দিম কিবা এটা, আপোনালোকে আহিলেই হ'ল জাষ্ট। কিন্তু অহা কথা আছে কাইলৈ দিন বজাত, কি কৰে নাজানো বাৰু ইন'ভাখনত। বাকী আৰুতো আজি এখন আপোনাৰ কি বুলি কয়, এইখন গাড়ী হ'ল আপোনাৰ এখন হ'ল আপোনাৰ টাটা টিয়াগো। এইখনতো আজি অলমষ্ট বুক হৈছে বুলিয়ে ক'ব পাৰি। দাদা এজনে, আমাৰ ওচৰৰে দাদা এজনে বুক কৰিছে। আৰু এতিয়া কিমান দিনৰ পিছত নিয়ে নাজানো, কিন্তু অলপ দিন লাগিব বুলিছে, 15 দিনমান লাগিব। কিন্তু ভাল পে'মেণ্ট এটা মানে মাৰি থৈ দিছে, 3 ভাগৰ এভাগ অলমষ্ট মাৰি থৈ দিছে পে'মেণ্টটো। অলপ দিন পিছত নিব খালি। তাৰ উপৰিও আজি আমি ফাইনেলি আকৌ এখন মানে টিয়াগোই লৈ আহিলোঁ চাওক। কিন্তু লাইটৰ পোহৰত ভালকৈ দেখা নাপাব এতিয়া আপোনালোকে, ভালকৈ আপোনালোকক দেখুৱাব পৰা নাই, তাৰ কাৰণে চৰি। এনে মই পোহৰটো মাৰি দেখাইছোঁ চাওক, ইমানটো ভালকৈ ধৰিব নোৱাৰিব। কিন্তু কালাৰ কম্বিনেশ্যন বুলি অলমষ্ট ঠিক আছে, কিন্তু ক'ৰবাত ৰিপেইণ্ট আছে। কেলৈ আপোনাৰ গাড়ীখন মানে লাগেই ধৰক। এইখন হ'ল এনেকুৱা ধৰণৰ, এই আপোনাৰ এইটো ছাইডত অকণমান লগা আছে, মানে ক'ৰবাত লাগি যায় ন কেতিয়াবা, বা স্ক্ৰেচ থাকে তেনেকুৱা ধৰণৰ। এইখিনিত অকণমান লাগি আছে, দেখা পাইছে নহয়, দাগি সৰু সুৰা লাগি আছে। আৰু বগা গাড়ী থাকিব, অকণমান লাগিলে আপোনাৰ ঘপকৈ দেখা পায় মানে এনেকুৱা ধৰণৰ। বাকী এইখন হ'ল আপোনাৰ 2011 মডেল, ফাৰ্ষ্ট অনাৰ কাৰ হয়। কালাৰ কম্বিনেশ্যন অলমষ্ট ঠিক আছে, বগা গাড়ী বগা দেখিব আপুনি। ফাৰ্ষ্ট অনাৰ হয়, ইঞ্চুৰেঞ্চ পলিউশ্যন চব আছে। 2500 টকা চালান এটা আছে, চালানটো কাটি মেলি দিম আমি। চালান কাটি মেলি ইনক্লুডিং ট্ৰান্সফাৰ আণ্ডাৰ আপুনি। এইখন আপোনাৰ 2018 মডেল, এইখন ফাৰ্ষ্ট অনাৰ হয়। আৰু চলিছেও বহুত বেছি নহয়, 86,000। চলাটো একচুৱেলি মোৰ কাৰণে মেটাৰ নকৰে বাৰু, গাড়ী কণ্ডিশ্যনো মেটাৰ কৰে, ইঞ্জিনটো মেটাৰ কৰে মানে। আৰু এইখন লওঁ বুলি ক'লে আপোনালোকে ল'ব পাৰিব, আণ্ডাৰ 3 লাখত আপুনি এখন পাব। সেইখনতকৈ 2 টকামান বেছি হ'ব খালি। এখন আপোনাৰ ফাৰ্ষ্ট অনাৰ হয়। আৰু লওঁ বুলি ক'লে আপোনালোকে এখনো পাৰিব। এখনো টুকটাক কাম কেইটামান আছে, আপোনালোকে যেতিয়া আহিব মই বুজাই মেলি কৈ দিম। আৰু যোন ল'বলৈ ইণ্টাৰেষ্ট হয়, টুকটাক কাম মানে ধৰক ছাছপেনশ্যন বুচিং তেনেকুৱা ধৰণৰ কিছুমান কাম আছে আৰু, তো এইখিনি কৈ দিম। বাকী আপোনালোকে ইমান সময়লৈ চোৱাৰ কাৰণে ভিডিঅ'টো বহুত বেছি ধন্যবাদ। আৰু সেইখনৰ দাম গম পালে, আণ্ডাৰ 3 লাখত পাব। বাকী আপোনাৰ স্কৰ্পিঅ'টো গম পালে 2.5 লাখত, ইনক্লুডিং ট্ৰান্সফাৰ, 2012 মডেল। আৰু ভিডিঅ'টো আপোনালোকে ইমান সময়লৈ চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ। বাই বাই, চি ইউ, লাভ ইউ, বাই বাই গাইজ।